লতাশিল খেলপথাৰ এনেধৰণে এই যোৱাৰ যি আহ ওলাই জয় আই অসম ধ্বনিৰে বৰ্তমান এইদৰে উত্তাল হৈ আছে আৰু সকলোৱে এটাই বিচাৰিছে যে বিতৰ্কিত বিধেয়ক নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল হ'ব লাগে। আমি এই পৰিৱেশ দেখুৱাইছোঁ প্ৰথমতে আৰু এই পৰিৱেশৰ মাজত আমি আছোঁ হাজাৰ বিজাৰ লোক এনেধৰণে একত্ৰিত হৈছে আৰু একত্ৰিত হৈ এনেধৰণে এই লতাশিল খেলপথাৰ পৰা তেওঁলোকে বজ্ৰ নিনাদ কৰিছে আৰু খিলঞ্জীয়াৰ যি বজ্ৰ নিনাদ সেই খিলঞ্জীয়াৰ বজ্ৰ নিনাদ আমি এই মুহূৰ্তত দেখুৱাইছোঁ আৰু সকলোৱে একত্ৰিত হৈছে। আচুকে ধৰি 30টা সংগঠন তাৰ লগতে জনসাধাৰণৰ ৰাইজ ইয়াত একত্ৰিত হৈছে। বিভিন্ন ৰাজনৈতিক দল ইয়ালৈ আহিছে আৰু তেওঁলোকে এই যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু মই প্ৰথমে এইখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। খিলঞ্জীয়াৰ বজ্ৰ নিনাদ আন্দোলন নকৰিলে একোৱেই নাপায় নেকি অসমে? আজিতো তেনেকুৱাই হৈছে। আজি অসমৰ জনসাধাৰণে ঐক্যবদ্ধ হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কি জনগোষ্ঠীয় সংগঠন, কি ছাত্ৰ সংগঠন, কি যুৱ সংগঠন, কি মহিলা সকলোৱে একত্ৰিত হৈ এই লতাশিল খেলপথাৰত বজ্ৰ নিনাদ কৰিব লগা হৈছে। কেন্দ্ৰীয় চৰকাৰে সংবিধান বিৰোধী জাতিধ্বংসী যি বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমাৰ ওপৰত প্ৰয়োগ কৰিব খুজিছে, যি বিধেয়কে অসমৰ জাতি মাটিৰ কথা কোৱা, অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব, অসমীয়া ভাষা সংস্কৃতিলৈ বিপৰ্যয় নমাই আনিব, অসমত থকা হিন্দু মুছলমানৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সাতাম পুৰুষীয়া ঐক্য সংগতি তাক বিনষ্ট কৰিব। অতি দুৰ্ভাগ্যৰ কথা যে আমি 2004 চনত জাতীয় নায়ক আখ্যা দিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাতি মাটিৰ ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱালে আজি জনসাধাৰণৰ এই বজ্ৰ নিনাদ শুনা উচিত। আজি দিল্লী দিছপুৰে আজিৰে বজ্ৰ নিনাদ শুনিব আশা কৰে। মই বজ্ৰ নিনাদ শুনিবলৈ তেওঁলোক বাধ্য, কাৰণ তেওঁলোক জনপ্ৰতিনিধি। যদি নুশুনে অনাগত দিনত শৰাইঘটীয়া অসমীয়াই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। শৰাইঘটীয়া এয়া অসমীয়া আৰু আমি এই যি ইয়াৰ কোলাহল আছে সেই কোলাহল খিলঞ্জীয়াৰ বজ্ৰ নিনাদ আৰু আমি আগুৱাই যাম, বিভিন্নজনৰ সৈতে কথা পাতিম আৰু ইয়াত বিভিন্ন ৰাজনৈতিক দলেও ইয়াত অংশগ্ৰহণ কৰিছে। আছুৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে আৰু সকলোৱে মিলি এনে কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু ইয়াত আমি দেখিছোঁ অসম শ্বহীদৰ আত্মবলিদানৰ মূল্য দিয়ক। ইয়াত তেজেৰে লিখিছে, আপুনি লিখিছে, আপোনাৰ তেজেৰে লিখিছে। আপোনাৰ নাম? মন্টু দত্ত। মন্টু দত্ত, ক'ত ঘৰ? যোৰহাটত। অমিত শ্বাহে কালিৰ দিনটোত ৱেষ্ট বেংগলত পুনৰবাৰ কৈছে যে প্ৰতিগৰাকী হিন্দু বাংলাদেশীয়ে তেওঁলোকে নাগৰিকত্ব পাবই। তেওঁলোকে কৈছিলে যে অসম চুক্তি আখৰে আখৰে পালন কৰিম আৰু তেওঁলোকে শেহতীয়াকৈ কৈছে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিলখন মানুহক পঢ়ি চাবলৈ কৈছে। তাত হিন্দু বাংলাদেশী শব্দটো তাত স্পষ্টভাৱে উল্লেখ নাই বুলি কৈছে। কিন্তু একেধৰণে কালি অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে হিন্দু বাংলাদেশীক তেওঁ আনিব। তেওঁলোক আচলতে ইয়াৰ ক্ষমতাই তেওঁলোকক মূৰত ধৰিছে। তেওঁলোক ক্ষমতাৰ আগিত তেওঁলোক মতলীয়া হৈ গৈছে। স্পষ্টভাৱে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ অতীত ৰোমন্থন কৰিবলৈ নিশিকিলে অনাগত সময়ত তেওঁ নিজে গম পাব যে ৰাজপাট কেনেকৈ ফুটপাথ হয়, এই কথা অনাগত তেওঁ গম পাব। অতীতক নাযাবা পাহৰি, নিশ্চয় অতীতক নাযাবা পাহৰি ইতিমধ্যে তেওঁ পাহৰি গ'ল। ক্ষমতাৰ আগত তেওঁ বলীয়া হৈ গ'ল, মতলীয়া হৈ গ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সকলোখিনি পাহৰি গ'ল। জাতীয় সত্তাতে হেৰুৱাই পেলালে ৰাষ্ট্ৰীয় দলত গৈ। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমবাসীক চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে। আগন্তুক দিনত সদৌ অসম ছাত্ৰ সন্থাই দেখুৱাব তেওঁলোকক যে ৰাজপাট কিদৰে ফুটপাথ হয়। এয়াই ৰাজপাট কেনেধৰণে ফুটপাথ হয় সেই কথা কৈছে। ৰাজপাট ফুটপাথ হ'ব আৰু এয়া আছু আৰু আছুৰ পৰাই যোৱা যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সৰ্বানন্দ সোণোৱালক সকলোৱে সময়খিনিত মনত দিব বিচাৰিছে যে আচলতে ৰাজপাট ফুটপাথ হ'ব পাৰে আৰু আমি দেখুৱাব বিচাৰিছোঁ ইয়াত হাজাৰ হাজাৰ লোক এনেধৰণে একত্ৰিত হৈছে আৰু সকলোৱে এটা কথাই কৈছে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল হ'ব লাগে। আমি আৰু কিছু আগুৱাই যাম আৰু বিভিন্ন প্ৰতিনিধি আছে। অসম গণ পৰিষদৰ মন্ত্ৰীক আমি দেখিছোঁ, বিধায়কক ইয়াত দেখিছোঁ। আমি তেওঁলোকৰ কাষত যাম, আহক আমি আৰু কিছু আগুৱাই যাওঁ। আমি এই মুহূৰ্তত সমুজ্জ্বল ভট্টাচাৰ্যক দেখিছোঁ, ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰা আমি সেই কথা জানিব বিচাৰিম। অমিত শ্বাহে কালিৰ দিনটোতো হুংকাৰ দিছে পুনৰবাৰ যে আহিবই। আমি ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা খিলঞ্জীয়াৰ বজ্ৰ নিনাদৰ দৰে দিল্লী দিছপুৰক হুংকাৰ দিছোঁ, নামানো। আৰু কালি অশোক প্ৰসাদে গৃহ মন্ত্ৰালয়ৰ তেওঁ স্পোক্স পাৰ্চন তেওঁ কৈছে যে এই সকলোবোৰৰ মাজত বিশেষকৈ নৰ্থ ইষ্টৰ ক্ষেত্ৰত কিছু ভবা যাব বুলি কৈছে আৰু ৰাজ্য লোকসভাত বিল পাছ হৈছে।
বিল নামানো বিল নামানে মুঠতে বিল নামানো এই বজ্ৰ নিনাদৰ পৰা এটা খিলঞ্জীয়াৰ বজ্ৰ নিনাদেৰে দিল্লী দিছপুৰৰ চৰকাৰৰ কঠোৰ সকিয়নি বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া এই বিল আমি নামানো এইটোৱেই দিল্লী দিছপুৰৰ আমাৰ সকিয়নি দিল্লী দিছপুৰলৈ এয়াই সকিয়নি আৰু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু তেওঁ সম্পূৰ্ণভাৱে স্পষ্টভাৱে এটা কথা কৈছে এই বিল কোনো প্ৰকাৰে মনা নহ'ব অশোক প্ৰসাদে যিটো কৈছে বা অমিত শ্বাহে কালিৰ দিনটোত যিটো কথা ক'লে তাৰ পুনৰবাৰ এনেধৰণে সকলোৱে তেওঁলোকৰ মনৰ ভাষাৰে তেওঁলোকৰ মনৰ কথাৰে সকলোৱে জনাই দিব বিচাৰিছে আৰু আমি দেখুৱাইছোঁ লতাশিল খেলপথাৰে আৰু লতাশিল খেলপথাৰত এনেধৰণে সকলোৱে একত্ৰিত হৈছে আছুকে ধৰি 30টা সংগঠন ইয়াত একত্ৰিত হৈছে ইয়াত ৰাইজ ওলাই আহিছে সকলো ওলাই আহি এটা কথাই সকলোকে স্পষ্ট কৰি দিব বিচাৰিছে বিশেষকৈ কেন্দ্ৰ আৰু ৰাজ্যত থকা দুইখন চৰকাৰকে সকলোৱে সকিয়াই দিব বিচাৰিছে যে ইয়াৰ পৰা কোনো প্ৰকাৰে যাতে তেওঁলোকে বিদেশীক যাতে ৰক্ষণাবেক্ষণ ইয়াত নিদিয়ে আপোনাৰ সৈতে কিছু কথা পাতোঁ লখিমপুৰ জিলা ছাত্ৰ সন্থা যিহেতু আগতো লগ পাইছোঁ ইয়ালৈ আহিব লগা হৈছে প্ৰতিবাদ কৰিব লগা হৈছে আৰু তাৰপিছতো কিন্তু এতিয়ালৈকে তেওঁলোকে নিজৰ স্থিতিত অটল হৈ আছে অতি পৰিতাপকৰ আৰু দুখজনক কথা এই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি মহাসংগ্ৰামখনৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে কিন্তু তেওঁ গণতান্ত্ৰিক আন্দোলনক হেয় প্ৰতিপন্ন কৰিব ভৰিৰে মোহাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি তেওঁ জাতিদ্ৰোহী যি সিদ্ধান্ত জাতিধ্বংসী বিল গৃহীতৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰে তাৰ সমৰ্থন জনাই অতি পৰিতাপৰ কথা আৰু তাৰ লগে লগে আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থা আজি আমি ঐতিহাসিক আমি লতাশিল খেলপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লখিমপুৰবাসীৰ হৈ মই প্ৰত্যাহ্বান জনাইছোঁ যে লখিমপুৰৰ পৰা আপুনি ৰাজনৈতিক পথাৰখনত ভৰি দিছিলে আৰু লখিমপুৰৰ পৰা লোকসভাৰ সাংসদ হৈ আপুনি কেন্দ্ৰীয় মন্ত্ৰী দিল্লীলৈ গৈছিলে গতিকে আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু এই কেইখন চৰকাৰত যিসকল মন্ত্ৰী আছে বিধায়ক আছে নেতা আছে এইসকলে কিন্তু এই গণতান্ত্ৰিক আন্দোলনৰ যোগেদি এই ছাত্ৰ আন্দোলনৰ যোগেদি আজি তেওঁলোকে মন্ত্ৰিত্ব লাভ কৰিছে গতিকে তেওঁলোকে কিন্তু এই আন্দোলনক কিন্তু তেওঁলোকে বিভিন্ন ভেঙুন চালি কৰা দেখা গৈছে এই কথা কিতাপ মানি ল'ব লাগিব গতিকে স্পষ্ট কথা যে নাগৰিকত্ব সংশোধনী 2016 বাতিল কৰিবই লাগিব আৰু ইয়াৰ বাবে যদি কিছু পৰপৰিক পৰিস্থিতি হয় ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সাজু থাকক বুলি কৈছে আৰু এয়াই আছুৰ সকিয়নি আৰু আছুৱে লতাশিল খেলপথাৰৰ পৰা সকিয়াই দিব বিচাৰিছে আৰু খিলঞ্জীয়া বজ্ৰ নিনাদৰে কেন্দ্ৰ আৰু ৰাজ্য দুইখন চৰকাৰকে তেওঁলোকে সকিয়াইছে আৰু এটা কথাই তেওঁলোকে স্পষ্টভাৱে কৈছে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল হ'বই লাগিব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে দল সংগঠন সকলো ওলাই আহিছে সকলোৰে এটাই কথা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল হ'ব লাগে আৰু এই মুহূৰ্তত আমি অসমীয়া শিখ সমাজক দেখিছোঁ আৰু অসমীয়া শিখ সমাজক মোৰ এটা প্ৰশ্ন থাকিব সেই প্ৰশ্নটো মই প্ৰথমে কৰি ল'ব বিচাৰিছোঁ যিহেতু এই যিখন বিধেয়ক আছে যিখন বিধেয়ক মনজিৎ সিং ডাঙৰীয়া যিখন বিধেয়ক সেই বিধেয়কখনত শিখ সকলকো ৰখা হৈছে 6টা ধৰ্মীয় সংখ্যালঘু তাৰ ভিতৰত শিশু আছে জৈন আছে পাৰ্চী আছে খ্ৰীষ্টিয়ান আছে বৌদ্ধ আছে আৰু হিন্দু আছে এই ক্ষেত্ৰত শিক্ষকসকলৰ মতে কি হ'ব কি কৰিব লাগে আমাৰ কথা হ'ল যে অন্ততঃ অসমৰ কাৰণে এই বিধেয়কখন সম্পূৰ্ণ মানে জনবিৰোধী অসমৰ খিলঞ্জীয়া ৰাইজৰ বিৰোধী এখন বিধেয়ক এখন উত্থাপন কৰিবলৈ গৈ আছে এই বিধেয়কখনৰ আমি ঘূৰ বিৰোধিতা কৰোঁ আমি অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠীৰ আমিও এটা অতি সৰু ঠাল হয় গতিকে আমি অসমৰ খিলঞ্জীয়া মানুহ হিচাপে ইয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব খিলঞ্জীয়াৰ প্ৰভুত্ব খিলঞ্জীয়াৰ নিজৰ অধিকাৰ সাব্যস্ত হোৱাটো বিচাৰোঁ আৰু আমি ভাবোঁ যে এই বিলখনে যদি অসমলৈ মানে এটা ভয়ংকৰ দিন কঢ়িয়াই আনিব যদিহে বিলখন গ্ৰহণ কৰা হয় অসমীয়া জাতিৰ অস্তিত্ব অসমীয়া সাহিত্য সংস্কৃতি সকলোৰ মানে বিশেষভাৱে ক্ষতি কৰিব বুলি ভাবোঁ গতিকে আমি আমাৰ জাতীয় ঐক্য বিনষ্ট কৰিব বুলি ভাবোঁ গতিকে আমি এই বিলখনৰ ঘূৰ বিৰোধী বেলেগ ৰাজ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কেনেকুৱা থাকিব বেলেগ ৰাজ্যৰ ক্ষেত্ৰত আমি এইটো শিখৰ প্ৰশ্নটো আছে পাকিস্তানৰ পৰা হয়তো শিখসকলো আহিছে নাই আমি সামগ্ৰিকভাৱে যিহেতু এটা ধৰ্মৰ ভিত্তিত কৰা এই এনেকুৱা এটা বিলখনৰ আমি বিৰোধিতা কৰোঁ তথাপি যদি কিবা অন্য প্ৰকাৰে কিবা কৰে অসমক বাদ দি পেলাই যদি অন্য ঠাইত যদি কিবা কৰেও আমাৰ সেই ঠাইত আমাৰ বিশেষ হয়তো আমাৰ ক'বলগীয়া নাথাকিব কিন্তু অসমত ই মুঠেই প্ৰযোজ্য হ'ব নালাগে কাৰণ অসমৰ জনগাঁথনি অসমৰ সাহিত্য সংস্কৃতি অসমীয়া ভাষা সংস্কৃতিক বিশেষভাৱে ক্ষতি কৰিব বুলি আমি ভাবোঁ যদি চোৱা যায় তেনেহ'লে কালিৰ দিনটোত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ অশোক প্ৰসাদ ডাঙৰীয়া কালি সংবাদমেলত এটা কথা কৈছে যে এই প্ৰতিখন ৰাজ্য চৰকাৰৰ তাত এখতিয়াৰ থাকিব তেওঁলোকে যদি মানে নকয় সেইগৰাকী ব্যক্তিক নাগৰিকত্ব দিব নালাগে বুলি তেনেহ'লে সেইগৰাকীয়ে নাপায় সেইটো কথা মানি ল'ব পাৰিনে নে সেইটোত সত্যতা আছে নাই কিমান দূৰ সত্য হ'ব পাৰে এই ক্ষেত্ৰত আন ৰাজ্যৰ কথা আমি নাজানো কিন্তু আমি অসমৰ ক্ষেত্ৰত কওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে নিজকে তেওঁ অসমীয়াৰ পাহাৰ ভৈয়াম অসমৰ খিলঞ্জীয়া ৰাইজৰ অনুভূতিক কেতিয়াও আঘাত নকৰিব অসমীয়া ৰাইজক সদায় সন্মান কৰি চলিব এই ধৰণৰ কথা অহৰহ কৈ থাকে গতিকে ইমান অসমৰ ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ এনেধৰণৰ বজ্ৰ নিনাদেৰে সৈতে কৰা প্ৰতিবাদক তেওঁ নেওচা দি পেলাই এই বিলখন গ্ৰহণ কৰিবলৈ আগবঢ়াটো
দুৰ্ভাগ্যজনক কথা বুলি দুৰ্ভাগ্যজনক কথা। আৰু আমি এয়া দেখিছোঁ অসমীয়া শিখ সমাজো ওলাই আহিছে। এই যি খিলঞ্জীয়াৰ বজ্ৰ নিনাদ আছে তেওঁলোকে তাত অংশগ্ৰহণ কৰিছে। আৰু সকলোৰে এটাই কথা, অসমৰ ভাষা, অসমৰ ঐতিহ্য, অসমৰ পৰম্পৰা, অসমৰ সংস্কৃতি যাতে কোনো ধৰণে বিনষ্ট হ'ব নোৱাৰে। বিভিন্ন দল সংগঠনৰ লগতে আৰু বিভিন্ন সমাজ ওলাই আহিছে। আমি শিখ সমাজক দেখুৱাইছিলোঁ আৰু এইবাৰ আমি দেখুৱাইছোঁ যে বৰ্তমান এইখন হৈছে অসম ৰাজ্যিক জমিয়ত উলামা। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ যিখন বিধেয়ক সকলোৱে বিৰোধিতা কৰিছে তাৰ পিছতো কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। হয় হয়, আমিও বিৰোধিতা কৰি আছোঁ। আজি আছুৰ লগত আমি জমিয়ত উলামা হিন্দ অসম ৰাজ্যিক মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত যি জমিয়ত আছে সেই জমিয়তে আমি বিৰোধিতা কৰি আছোঁ। আৰু আৰম্ভণিৰ পৰা আমি বিচাৰি আছোঁ অসম চুক্তি যাতে আখৰে আখৰে পালন হয়, সেইটো আমি বিচাৰি আছোঁ। আৰু এই বিধেয়ক যিটো আনিছে এই বিধেয়কটো আমি ঘোৰ বিৰোধিতা কৰি আছোঁ। আৰু অসমে এতিয়া 1971 24 মাৰ্চৰ পিছত অসমীয়া কোনো বিদেশীৰ বোজা ল'ব নালাগে। অসমে কোনো বিদেশীৰ বোজা আৰু ল'ব নালাগে। 1971 24 মাৰ্চ অসম চুক্তিৰ যিটো ভিত্তিবৰ্ষ, সেই ভিত্তিবৰ্ষৰ ওপৰত যাতে আৰু কোনেও যাতে বিদেশীৰ বোজা আৰু জাপি দিব নোৱাৰে তাৰ বাবে এনেধৰণে সকলো একত্ৰিত হৈছে। আৰু খিলঞ্জীয়াৰ এয়াই বজ্ৰ নিনাদ। আমি কিছু আৰু আগুৱাই যাওঁ বলক, আৰু যিসকলক পাওঁ আমি তেওঁলোকৰ সৈতে, কাৰণ বিভিন্ন সমাজ, বিভিন্ন ব্যক্তি, বিভিন্ন দল, বিভিন্ন সংগঠন ইয়াত আহিছে আৰু তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী যি আছে খিলঞ্জীয়াৰ যি বজ্ৰ নিনাদ আছে তাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ইতিমধ্যেই বিজেপিৰ সংগ ত্যাগ কৰিছে অসম গণ পৰিষদে। আৰু আজি খিলঞ্জীয়াৰ যি বজ্ৰ নিনাদ আছে তাত তেওঁলোকে মুকলিভাৱে তেওঁলোক ওলাই আহিছে। গোটেই কথাটো যদি অমিত শ্বাহে কালিৰ দিনটোত পুনৰবাৰ কৈছে যে নাগৰিকত্ব দিবই। চাওক, আমি আগতেও প্ৰতিবাদ কৰিছোঁ, আমি এনেকৈ সমাৱেশ পাতিছোঁ। আমি আজি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি দাবী জনাব খোজোঁ যে অসমৰ ৰাইজৰ আৰ্তনাদ শুনক, অসমৰ মানুহৰ দেৱালত ৰখা পৰিবলৈ চেষ্টা কৰক। আৰু অসম আন্দোলনৰ লগত জড়িত, ছাত্ৰ সন্থাৰ লগত জড়িত যিবিলাকে যে ৰাজনৈতিক ক্ষেত্ৰত আছে এই সকলে ছাত্ৰ সন্থাৰ আহ্বান, অসমৰ ৰাইজৰ আহ্বান গুৰুত্ব দি তেওঁলোকে আহি অসমৰ জনসাধাৰণৰ পক্ষত থিয় হওক। সেয়ে আজি আমি এই ঐতিহ্য লতাশিল খেলপথাৰৰ পৰা আমি আহ্বান জনাইছোঁ। এই বজ্ৰ নিনাদ শুনিব বুলি ভাবেনে? এই বজ্ৰ নিনাদ শুনিবনে তেওঁলোকে? থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ওচৰতে আছে। তেওঁলোকে বজ্ৰ নিনাদ নুশুনিলে তেওঁলোকৰ কথা অসমৰ মানুহে নুশুনে। আৰু সময়ৰ আহ্বান, তেওঁলোকে যদি এইদৰে অসমৰ মানুহক, খিলঞ্জীয়া মানুহো তেওঁলোকৰ বিপক্ষে আজি থিয় দিছে আৰু তেওঁলোকক নিক্ষেপ কৰাৰ কাৰণে খিলঞ্জীয়া মানুহে তেওঁলোকৰ বিপক্ষে থিয় দিব। এইখিনি আমি এটা বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছত আপোনালোকক পুনৰ লগ পাম আৰু আপোনালোকে চাই থাকক ককাইদেৱে কি কয়। খিলঞ্জীয়াৰ বজ্ৰ নিনাদ আৰু সকলো ইয়াত আহিছে দল সংগঠন, তাৰ লগতে শিল্পীবৃন্দও আহিছে। এই মুহূৰ্তত বাবু আছে, মই বাবুৰ সৈতে কথা পাতিম। বাবু, আপুনি যেনেধৰণে জনপ্ৰিয়, কি আহ্বান কৰিব ইয়াৰ পৰা? আহ্বান মানে এটাই আহ্বান কৰিম যে এই বিলখন বাতিল কৰক চৰকাৰে। চৰকাৰৰ এতিয়াও ষ্টিল সময় আছে যে তেওঁলোকে বাতিল কৰিব পাৰে। আৰু যিহেতু এইখন জাতিধ্বংসী এখন বিল, তো এই বিলখন তেওঁলোকে বাতিল কৰিব লাগে। গানেৰে কিবা ক'ব নেকি? গানেৰে প্ৰতিবাদ কৰিছে। গানেৰে ক'ব লাগিলে ক'ব লাগিব। মই এটা গান লিখিছোঁ, নতুন গান এটা। অ' ৰজাই ভাষণ দিছিলে এনেকৈ, পৰিৱৰ্তন আমিয়ে আনিম। অ' ৰজাই ভাষণ দিছিলে, বজাইছিলোঁ চাপৰি, সেই ৰজাই ৰাইজৰ মূৰত মাৰে হাতুৰি। ৰাৱণ বধূ বুলি কৈ ৰাম আজি ৰাৱণ হৈ যায়, কিনো ক'ব ৰাইজ আজি হ'ল নিৰুপায়। বলা এনেকৈ পাহৰি গৈছে। ৰজাই ভাষণ দিছিলে, কি বুলি দিছিল? পৰিৱৰ্তন আমিয়ে আনিম। কিন্তু কি হ'ল? ৰজাই ভাষণ দিছিলে, বজাইছিলোঁ চাপৰি, আমি বজাইছিলোঁ চাপৰি, সেই ৰজাই ৰাইজৰ মূৰত মাৰে হাতুৰি। ধন্যবাদ জনাইছোঁ। এয়া বাবু। আৰু এনেধৰণে সকলোৱে এই যি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016 তাৰ বাতিলৰ দাবীত সকলো ওলাই আহিছে। আৰু খিলঞ্জীয়াৰ যি বজ্ৰ নিনাদ, সেই বজ্ৰ নিনাদৰ আমি এতিয়া বাহিৰত আছোঁ, আমি বাহিৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এনেধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে 30 যি জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে সেই ছাত্ৰ সংগঠন, তাৰ লগতে ৰাইজ ওলাই আহিছে, তাৰ লগতে আছে বিভিন্ন ৰাজনৈতিক দল। ইয়াত আমি অসম গণ পৰিষদক দেখিছোঁ, বহু সমাজ ইয়াত আহিছে। শিখ সমাজক আমি পাইছিলোঁ, যদিও তেওঁলোকৰ কথা কিছু সুকীয়া। তেওঁলোকে এটা কথা কৈছে যে অসমক বাদ দি কিবা কৰিব পাৰি নেকি। অৰ্থাৎ আমি এই নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ যি খিলঞ্জীয়াৰ বজ্ৰ নিনাদ আছে তাৰ পৰিৱেশ আপোনালোকক আৰু কিছু দেখুৱাবলৈ যত্ন কৰোঁ। আহক।
খিলঞ্জীয়াৰ বজ্ৰনিনাদ আৰু সকলোৱে এনেধৰণে একত্ৰিত হৈছে প্ৰখৰ ৰ'দ তাৰ মাজতো সকলোৱে নেওচি এই একেটাই কথা যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন বাতিল হ'ব লাগে আৰু এই মুহূৰ্তত এজন বিশেষ ব্যক্তি মোৰ ওচৰত আছে তেওঁৰ প্ৰথমতে মই নামটো জানি ল'ম নামটো কি আপোনাৰ মোৰ নাম বিপুল গাংগুলী বিপুল গাংগুলী ঘৰ মই গহপুৰৰ মোৰ ঘৰ মই গহপুৰ আছুৰ লগতে আহিছোঁ মই তেওঁ আমি আছুক ভাল পাওঁ অসমক ভাল পাওঁ আৰু তেখেতৰ লগত মই কৈছোঁ মই আপোনালোকৰ লগত যাম মই এই কীৰ্তন নামঘোষালৈ পেলাই প্ৰতিবাদ এটা কৰিম আমি এবাৰ দেখুৱাই লওঁ নেকি কীৰ্তন নামঘোষা আছে কীৰ্তন ঘোষা বন্তি প্ৰজ্বলন কৰিছে তামোল পানো আছে থকা পাতিছে এনেধৰণে আপুনি কি বিচাৰে মই 855 চৰিত্ৰক সন্মান জনাই আই মাতৃক সন্মান জনাই আজি এই নামঘৰ এই পুথিখন সন্মান জনাই যে অসমখন সুৰক্ষা থাকক সংস্কাৰ থাকক আমাৰ মুখ্যমন্ত্ৰী সুমতি ঘূৰি আহক সেই সুমতি ঘূৰাৰ কাৰণে আজি মই কীৰ্তন নামঘোষালৈ পেলাই প্ৰতিবাদ কৰিছোঁ আজি ইমান খিলঞ্জীয়া মানুহ আছে তেওঁলোকক সংস্থাপন দিব লাগে আগত তেওঁলোকৰ প্ৰতি আজি আমাৰ অসম মানুহ বাহিৰত এটা মৰিলে তেওঁলোকক আনিবৰ কাৰণে আমাৰ অসম চৰকাৰে অকণো সহায় নকৰে তেওঁলোকে ইয়াতে কিবা কিবি কোম্পানী খোলক ইয়াৰে মানুহ সংস্থাপন দিয়ক অসমৰ মানুহ সংস্থাপন দিয়ক অসমৰ কিবা কিবা কোম্পানী খোলক তেওঁলোকে সেইবিলাক চিন্তা চৰ্চা কৰিব লাগে তেওঁলোকে বাংলাদেশী খেদাৰ কথা কৈছে এতিয়া বাংলাদেশে আনিব বিচাৰিছে আমাৰ 71 চনৰ অহা আগৰ যিখিনি মানুহ আহিছে তেওঁলোকে তাৰ পিছত অহা মানুহখিনি কেতিয়াও আমাৰ ইয়াত থকা নহ'ব আৰু অনাও নহ'ব অসমসকল শহীদ প্ৰতি সন্মান জনাই তেওঁলোকে আচলতে বন্তি জ্বলাব লাগে তেওঁ এজন আন্দোলনকাৰী আছিলে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেত এজন আন্দোলনকাৰী আছিলে আজি হেমন্ত বিশ্ব শৰ্মাও তেওঁ এজন আন্দোলন আছিলে আছুৰ প্ৰতিনিধি আছিল পাহৰি গ'ল নেকি তেওঁলোকে এতিয়া চব নিজৰ কিবা এটা পাবৰ কাৰণে আমাৰ অসমৰ মাতৃভূমিক লৈ পেলাই লেই চেচে কৰিব কৈছে তেওঁলোকেতো বাহিৰত গুচি যাব কিন্তু আমাৰ যে ইয়াত অসমৰ মানুহবিলাক থাকিব ভূমিপুত্ৰবিলাক যে আছে তেওঁলোকৰ সুদগতি চিন্তা কৰক তেওঁলোকৰ ল'ৰা ছোৱালী আহিব আছে তেওঁ পৰিয়াল আছে পৰিয়াল তেওঁলোকৰ কাৰণে চিন্তা কৰক যে অসমৰ মানুহখিনিৰ কাৰণে যদি চিন্তা নকৰে তেওঁলোকে আজি আমি ভোট দি পেলাই তেওঁলোকক জিকালো আৰু এতিয়া আমাকে লৈছে তেজ গৰম হ'লে পিপিএলে নহ'ব তেজৰ মূল্যটো বুজক তেজৰ মূল্য বুজি পাব লাগিব আৰু হিন্দু মুছলমান লৈ পেলাই প্ৰায় ৰাজনীতি কৰিব নালাগে নকৰিব আৰু তেওঁ কি গাংগুলী আছিলে মোৰ নাম বিপুল গাংগুলী মই গহপুৰৰ বিপুল গাংগুলী আৰু তেওঁ এনেধৰণে তেওঁ এই নামঘোষা তেওঁ লৈ আহিছে আৰু নামঘোষা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ককাইদেৱে কি কয় আমি এই মুহূৰ্তত বিদায় ল'ব লাগিব আৰু বিদায় লোৱাৰ এই সময়তে আপোনালোকলৈ আগবঢ়াইছোঁ ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ এটা তেজোদ্দীপ্ত কবিতা আৰু বিদায় লৈছোঁ ইয়াত সমবেত হোৱা সকলোকে চাই আজি মই কওঁ হে মোৰ অসমৰ সকলো আপোন হে মোৰ অসমৰ সকলো আপোন বজ্ৰ নিনাদে আজি জাগ হে খিলঞ্জীয়া বজ্ৰ নিনাদে আজি জাগ আৰম্ভ হওক জাগ জাগ ও জাগ জাগ আন্ধাৰতে আছিলে খেৰকুটা পোহৰ এই পোহৰেই হ'ল ফেহু জালিৰ মোহৰ আৰু ফেহু জালিয়ে কানে কানে ক'লেহি জাগ ও জাগ ও জাগ দিঘে বাণীয়ে মোৰ বুকুখন আছিলে দুখ বিপন্ন মোৰ ভাষা কৃষ্টি মোৰ আইৰ অসুখ কুচিমুচি আছিলো মই মোৰ অসহায় অৱসাদ কলিজাৰ কোহবোৰো হৈছিলে বিস্তৃত বিষাদ সেই বিস্তৃত বিষাদতে ফেউ জালি মনে ক'লে জাগ ও জাগ সূৰ্যৰ দৰে তই জাগ ফেউ জালিৰ দৰে জাগ বুকু কলিজাত জুই হৈ জাগ এই অমৃত সন্তান পৰিপূৰ্ণতাৰে জাগ আইৰ অসুখ লাগে পৰিচৰ্যা জাগ আইৰ অসুখ লাগে পৰিচৰ্যা জাগ
অশ্বক্লান্ত এ সময়ৰ আহ্বান উভতাই আন আই অসমীৰ মান নোৱাৰি সহিব আৰু লাঞ্ছনা বঞ্চনা জানিৰ অভিজ্ঞান চুলিধৰ আইৰ অধিকাৰ নিচান ঔজাক 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 এই জাগিল জুই হৈ জাগিল জাক জাক ফিৰিঙতি চিটিকি পৰিল আইৰ ৰুগ্ন দেহৰ উত্তাপ হৈ বিয়পি পৰিল জাক জাক ফিৰিঙতি চিটিকি পৰিল মোৰ আই মোৰ অস্তিত্ব সেই অস্তিত্বক লৈ সংগ্ৰাম চলিল জাগিল এই জাগিল লুইতখনেই যেন বান ভাঙি আহিল চাউলুং চুকাফা শংকৰ আজান জ্যোতি বিষ্ণু আৰু সুধাকণ্ঠ সেই ঐতিহ্যৰ সুঠাম স্বাভিমান পাটকাই পাহাৰৰ দৰেই জাগিল ইচ্ছাৰ অংকুৰ লহপহে গজি সমন্বয়েৰে গঢ় লব জাতি সত্তা জিলিকিব ভাষা জিলিকিব কৃষ্টি সূৰ্যদীপ্ত হব জাতিৰ দক্ষতা জাগ জীৱন চোতালত পহৰাব মানৱতা জাগ তেনেকৈ জাগ তেনেকৈ জাগ মনে প্ৰতি মনে ফিৰিঙনি উৰিল পৰা ভূমকতে জ্বলিল তেনেকৈ জাগ তেনেকৈ জাগ আইৰ খেৱাত লাগে অহিংস পূজাৰী জাগ ও জাগ লাগে পৰিচৰ্যা জাগ লাগে আত্ম উৎসৰ্গা জাগ ভাষা জননীক কৰো বেদিত প্ৰতিষ্ঠা জাগ আইৰ সংগ্ৰামী মনোভাৱ কৰিছন জাগ জাগ পৰিপূৰ্ণতাৰে জাগ জাগ হে মোৰ সমকৰ সকলো আপোন চিৰদিন চিৰকাল সজাগ চিৰদিন চিৰকাল সজাগ জাগ ও জাগ হে বজ্ৰনিনাদেৰে হে খিলঞ্জীয়া তই জাগ বজ্ৰনিনাদেৰে খিলঞ্জীয়া তই জাগ নমস্কাৰ